ধুতি চোলা পিন্ধি কংগ্ৰেছী বিধায়ক নুৰুল হুদা ব্যস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত আয়োজিত মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত। নিজ সমষ্টিৰ ৰূপহীহাটৰ জুৰিয়াত ভকতৰ ৰূপত নুৰুল হুদা। ভকত বৈষ্ণৱৰ পদধূলা লৈ আহ্লাদিত কংগ্ৰেছৰ বিধায়কজন। সংখ্যালঘু অধ্যুষিত ৰূপহীৰ জুৰিয়াত কাৰ্যসূচী গ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি কৃতজ্ঞ আৱেগিক নুৰুল হুদা। এই মহান কাৰ্যটো আমাৰ ৰূপহী সমষ্টিৰ জুৰিয়াত কৰাৰ কাৰণে মই কেন্দ্ৰীয় সমিতিক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভাল লাগিছে আজি যিসকল ভকত আজি যিসকল মহাপুৰুষ ইয়ালৈ আহিছে তেওঁলোকৰ পদধূলিত আমাৰ সমষ্টিখন নিশ্চয় উন্নতিৰ আগবাঢ়ি যাব। সংখ্যালঘু বসতি প্ৰধান জুৰিয়াত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ, য'ত ধৰ্মালোচনী সভাৰ পৰা গুৰু আসন নমোৱা, সংঘৰ পদাধিকাৰৰ আদৰণি পৰ্ব, পতাকা উত্তোলন আদি সকলোতে অসমীয়া সমাজ জীৱনৰ পৰম্পৰাগত ধুতি চোলা পৰিহিত স্থানীয় বিধায়কজনৰ অংশগ্ৰহণে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে। নুৰুল হুদাই কৈছে, ভকত বৈষ্ণৱৰ পদধূলাই পুণ্যভূমিলৈ পৰিণত কৰিলে তেওঁৰ সমষ্টি। মই ৰাতিপুৱাই ফ্লেগ হষ্টিঙতো আছোঁ, শোভাযাত্ৰাতো আছোঁ, ধৰ্মালোচনী সভাতো আছোঁ। আজি ভকতসকলৰ যি ধৰণে তেওঁলোকৰ আমাৰ মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, আজান পীৰৰ যিটো বাণী, তেওঁলোকৰ যিটো আদৰ্শ, সেই আদৰ্শৰে যাতে অনুপ্ৰাণিত হৈ আমি সকলোৱে একেলগে ভাই ককাই হিচাপে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একেলগে হিংসা বিদ্বেষ এইবিলাক নাইকিয়া কৰি যাতে আমি এটা প্ৰকৃত মানৱ সমাজ, প্ৰকৃত এটা অসমীয়া সমাজ আমি গঢ়িব পাৰোঁ তাৰে কামনা কৰিছোঁ। সংখ্যালঘু অধ্যুষিত এলেকাত গুৰুজনাৰ আদৰ্শ প্ৰচাৰে সমাজৰ নেতিবাচকতা দূৰ কৰিব বুলি আশা ব্যক্ত কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰেও। আমি যদি প্ৰকৃততে চাওঁ, আমি সমাজখনৰ আমাৰ যদি চিন্তা চৰ্চা থাকে, আমি যদি গভীৰভাৱে যদি আমি উপলব্ধি কৰোঁ, তেনেহ'লে আমাৰ কথাটো ক'ত হ'ব লাগে যে আমি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰাটো বা সুন্দৰ সমাজত বসবাস কৰাটো আমাৰ লক্ষ্যৰ উদ্দেশ্য প্ৰতিগৰাকী মানুহৰ, নহয় জানো? হয়নে কথাটো? এতিয়া এই সুন্দৰ পৰিৱেশটোত বিৰাজ কৰিবৰ কাৰণে, সুন্দৰ পৰিৱেশটো নিৰ্মাণ কৰিবৰ কাৰণে আমি আচলতে এনেধৰণৰ কাম কৰিব লাগিব। আৰু ইয়াত আমাৰ সংখ্যালঘুৰ কথা মই আগতেও কৈছোঁ, সংখ্যালঘু বুলি কথা নাই, তথাপিও এই সংখ্যালঘু অঞ্চলত আমি নিশ্চিতভাৱে মহাপুৰুষ গুৰুজনাৰ আদৰ্শ যদি আমি বিৰাজ কৰাব পাৰোঁ, তেনেহ'লে সেই নেৰেটিভবোৰে নিশ্চিতভাৱে ইয়াৰ ক'ব নোৱাৰাকৈ ইয়াৰ পৰা নোহোৱা হৈ যাব। জুৰিয়াৰ পৰা ৰাব্বুল হুছেইনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।